উপস্থিত আছো লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী ঐতিহাসিক ৰাজগড় আলিত। এই ৰাজগড় আলিৰ সমীপত আপোনালোকে দেখিবলৈ পাব ইয়াত বহু বিঘা মাটি ইতিমধ্যে বালিৰে পুতি পেলাইছে। কৃষকে গাৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি কঠীয়া ৰোপণ কৰাৰ পিছতো ভূঁই ৰোপণ কৰাৰ পিছতো এয়া দেখিবলৈ পাইছে পলংকুৰি বানে চুবুৰীয়া খৰচোতা পাহাৰীয়া নদীৰ যি পলংকুৰি বানে ইতিমধ্যে বালি পেলাই গোটেই সমগ্ৰ অঞ্চলটো পুতি পেলাইছে, কৃষি ক্ষেত্ৰৰ অনিষ্ট সাধন কৰিছে। আমাৰ মাজত আছে এই অঞ্চলৰ স্থানীয় ৰাইজ আছে, কৃষক বন্ধুসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম ইয়াত প্ৰকৃততে চৰকাৰীভাৱে প্ৰটেকশ্যনৰ কিবা ব্যৱস্থা কৰিছে নে নাই। আপোনালোকে দেখিছে চাওক, এতিয়া আমাৰ ৰাইজৰ এই অঞ্চলৰ যিটো এই পাহাৰৰ বলীয়া বান আহি আমাক ধ্বংস কৰিছে আৰু তাৰ মানে আমাৰ ইয়াত এটা প্ৰটেকশ্যন লাগে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰালৈ আমি অনুৰোধ জনাইছোঁ যাতে এই নদীখন ভালকৈ প্ৰটেকশ্যন দি আমাৰ ৰাইজক সুৰক্ষিত কৰে বুলি আমি এয়াই আমাৰ বিনম্ৰ অনুৰোধ। হয়, আমি দেখুৱাবলৈ যত্ন কৰিম, সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিম। এই যে দেখিছে আপোনালোকে, আমি এনি ভাৰতৰ সকলো দৰ্শক দেখুৱাবলৈ যত্ন কৰিম। এই যে দেখিছে বাঁহৰ গোজ পুতি ইয়াতে ঠাহ দি এটা আৰু চেমেণ্টৰ বস্তাত বালি ভৰাই এনেধৰণে এটা প্ৰটেকশ্যন ব্যৱস্থা কৰিছিলে, কিন্তু পৰিতাপৰ বিষয় এয়া বালিৰ বস্তা সেই দূৰ দিগন্তলৈকে নদীৰ বলীয়া বানে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু যি বাঁহৰ বেৰিকেড ব্যৱস্থা কৰিছিলে পানীৰ পৰা সুৰক্ষিত হ'বৰ কাৰণে, সুৰক্ষা লাভ কৰিবৰ কাৰণে ইতিমধ্যে সেই সকলোখিনি ভাঙি তছনছ কৰি পেলাইছে। আৰু ইয়াতে দেখিবলৈ পাইছে যিটো এই চেনেল কাটিং বা পাহাৰীয়া নদীৰ যিটো জান, সেই জানটো ইতিমধ্যে পোত খাই পৰিছে, বালিত পোত খাই পৰাৰ ফলত পানীৰ চেদেলি বেদেলি হৈ বিভিন্ন স্থানলৈ পৰ্যবেক্ষিত হৈ পৰি ন অঞ্চল প্লাবিত কৰি তুলিছে আৰু বিভিন্ন কৃষি ক্ষেত্ৰকে আদি কৰি মানুহৰ ঘৰ দুৱাৰ অনিষ্ট সাধন কৰিছে। ইয়াতে আছে বহু সংখ্যক লোক আছে, ইয়াতে এজন বয়োজ্যেষ্ঠ লোক আছে, আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম। এনেধৰণৰ আগতে পৰিস্থিতি ইয়াত হৈছিলে নে? আগৰ ঘৰ নাছিলে। এতিয়া আপোনালোকে নতুনকে দেখিবলৈ পাইছে পাহাৰৰ ওচৰত এতিয়া পানী। কি কব? এইটো আৰু চৰকাৰী ব্যৱস্থা নকৰিলে আমিনো কি কৰিব, সগতি আছে চৰকাৰৰ প্ৰতি আহ্বান কি কৰিব আপোনালোকে? চৰকাৰৰ প্ৰতি আহ্বান কৰিবলগীয়া আমাৰ ঢেৰ আছে। আমি বহুত কষ্টত আছো, দুখেই লাগিছে। সেইদিনাখন আমি বেলেগৰ ঘৰৰ পৰা অৰ্ডাৰ কৰি এদিন ভাত খাইছো, পানীত বহুত ডুবি গৈছো। কিন্তু চৰকাৰে কি কৰে কি নকৰে সিদ্ধান্তটো আমাক ভালকে দিলে আমিও ভাল লাগে। তেখেতলোকে আমি মানুহ আমি ভালকে থাকিব পাৰিলে তেখেতলোকলৈও ভাল, আমালৈও ভাল। তেখেতলোকে যাতে এইখিনি ভাল কাম কৰি আমাক দেখুৱাব লাগে, আমিও থাকিবলৈ শান্তি পাব লাগে, তাৰ কাৰণে আমি অনুৰোধহে জনালো। আৱেগিক হৈ পৰিছে এক প্ৰকাৰে ক'বলৈ হলে, কিন্তু এতিয়া আকৌ যদি খেতি নতুনকৈ ৰোপণ কৰে তেতিয়াহ'লে আকৌ এনেকুৱা ধৰণৰ মুকলি হৈ আছে যিহেতু এই স্থানটো, আপোনালোকে আকৌ প্লাবিত কৰি পেলাব, কি কব? সেইটো কৰিবই লাগিব, নকৰিলে আমি কি খাম? মানে চৰকাৰক প্ৰটেকশ্যন দিব লাগে। চৰকাৰে আমাক এইটো প্ৰটেকশ্যন কৰি দিব লাগে। আৰু খেতি এতিয়াত আমি 3 বিঘা মাটি ৰুইছিলো, 1 বিঘা মাটি পোত খালে আৰু এই পানীটোৱে গৈ লৈ মোৰ ঘৰতো অপদপ কৰিছেগে। ৰাস্তা দি পানীটো গৈ লৈ মোৰ পাছফালৰ পাকঘৰত পানীটো সোমাই গৈছে। আপুনি ধান ৰুইছিলে নে? এইবাৰ কঠীয়া ৰুইছিলে নে? অনিষ্ট হৈছে নে নাই? কি কেনেকে ধৰণে মানে বালিয়ে পুতি দিলে নে পানীয়ে অনিষ্ট কৰিলে? নদীয়ে লৈ গৈছে। হয়, এনেধৰণে বিভিন্ন বহুজনৰ কৃষকৰ ইয়াত কিছু সংখ্যকহে লোক সমবেত হৈছে। এক প্ৰকাৰে ক'বলৈ গ'লে এই ৰাজগড় অঞ্চলৰ এই দাঁতিকাষৰীয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজৰে ব্যাপক ক্ষতিসাধন হৈছে। এই পাহাৰীয়া যি খৰস্ৰোতা নদী, অৰুণাচলত অকণমান পানী বৰষুণ হোৱাৰ লগে লগে এই নামনি অঞ্চললৈ প্লাবিত হৈ তছনছ কৰি পেলাইছে সমগ্ৰ কৃষি আৰু লগতে ঘৰ দুৱাৰ ইত্যাদি অনিষ্ট সাধন কৰিছে। আগৰ সময়ছোৱাত এনেধৰণৰ হোৱা নাছিলে যদিও আজি 2-3 বছৰৰ পৰা এনেধৰণৰ তাণ্ডৱ লীলা সৃষ্টি হৈ আহিছে। কিন্তু চৰকাৰীভাৱে যিখিনি কৰিব লগা কাম আছিলে বহুখিনি ইয়াত নকৰাৰ কাৰণে এনেধৰণৰ মানে ৰাইজৰ ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।